বন্ধু বান্ধৱী এয়া চাওক মই কি কৰি আছোঁ। ৰাতিপুৱাই শুই উঠি মই এয়া বাৰীখনত আহি মই এয়া এইবিলাক পুলিবিলাক কিবাকিবি দেখিছেনে, এইবিলাক উঘালি আছোঁ। এইবিলাক বন চন উঘালি চফা কৰি দিছোঁ। এইখিনি মানে মই এই ঢাকনি এখনতে পচালোঁ। এই ঢাকনিখনতে পচাওঁতে এখন ডাঙৰ বৈয়ামৰ ঢাকনি আছিলে, তাতে পচাই দিলোঁ। মানে এনেই আমাৰ বাৰীত পচাওঁ বুলি ক'লে নহয়, কেলৈ আমাৰ বাৰীখনত বাৰিষা দিনত গোটেই পানী হৈ যায়। একো এটা পচাই আৰু একো এটা শাক কৰিব নোৱাৰি। বহুত কষ্টৰে কিবাকিবি শাক পাচলি কৰোঁ, মাটিৰ ঢিপ তুলি তুলি কৰোঁ। এতিয়া ইয়াতে তুলি থৈছোঁ, ইয়াতে দি থৈছোঁ এইকেইটা। এইটো কি পুলি হয় আপোনালোকে কেনেকৈ গম পাব হয় নাই, মই ক'লেহে আপোনালোকে গম পাব। এয়া হৈছে মোৰ ভেকুৰী বেঙেনা পুলি। ভেকুৰী বেঙেনা পুলি মানে এয়া হেৰি, ভেকুৰী বেঙেনা মানে এয়া এই যে গোল ভেকুৰী বুলি কয় যে, ভেকুৰী তিতা তিতা লাগে যে, এইটো তেনেকুৱা এটা গছৰ পৰা ছিগি আনি দেখুৱাইছোঁ দেই আপোনালোকক। এয়া এইটো বস্তু হয় আৰু মানে গোটেই চবতে পানী হৈ যায়। সেইটো কাৰণে এই ঢাকনখনত দিছোঁ। এতিয়া মই যতন কৰিছোঁ। সেইকেইদিন বৰষুণ দিলে যে অকণমান মই ছাইড তিতিলে, মানে তিতাৰ কাৰণে অলপমান ছাইড কৰি থৈ দিছিলোঁ। এতিয়া দেখিছোঁ বন হাবি উঠিছে, অলপমান যতন কৰি দিছোঁ। সোনকালে ডাঙৰ হ'ব লাগিব আৰু এতিয়া ৰোৱাৰ ছিজন আহিছে নহয়, বেঙেনা বা জলকীয়া যিকোনো। সেইকাৰণে ছিজনটো আহিয়ে গ'ল আৰু ছিজনটো ৰুবই লাগে। গতিকে এইখিনি অকণ সৰু সৰু হৈ আছে, ডাঙৰ হ'লে ধুনীয়াকৈ পিৰালি কিনাৰে কিনাৰে মই দি দিম। বেলেগত ৰুলে আকৌ পানী হ'ব নহয়, মৰি যাব। সেইকাৰণে বহুত যত্ন লৈছোঁ। পুলিকেইটা ইমান তিতি হৈছে আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত এতিয়া বহুত কষ্ট হয়। মই কিবাকিবি টাবত বা ডাঙৰ এনেকৈ কাৰ্টুনত এনেকৈ দি পেলাই, বস্তাত দি পেলাইহে মই এনেকৈ ৰুই পেলাই আমাৰ এইবিলাক বাৰী কৰোঁ। আৰু সেইকাৰণে মানে এনেকৈ দিবলগীয়া হয় আৰু মই তেনেকৈ ৰুবলগীয়াও হয়। বাৰী কৰি বহুত হেঁপাহ, কিন্তু কি কৰিম, পানী হয় বাৰিষা দিনত। সেইটো কাৰণে আপোনালোকক কিনো ক'ম, দেখুৱাই দিছোঁ আৰু। মোৰ বাৰী কৰি খুব ভাল লাগে আৰু দেখুৱাইও ভাল লাগে, সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ। এনেকৈ টেমাৰ ঢাকনিয়ে চাকনিয়ে যদি দি দিয়ে আৰু অকণমান চেচুকত ৰাখি দিয়ে, পটকৈ গজে গুটিকেইটা। আৰু গজি উঠিলে আপোনালোকে ওখ ঢিপ এটা ৰুই দিলে হৈ গ'ল আৰু মানে পানী যদি হয় আপোনালোকৰ বাৰীখনত, তেতিয়াহ'লে কিবা ডাঙৰ কাৰ্টুনত আপুনি বা বস্তা, চিমেণ্টৰ বস্তা বা মাছৰ এইবিলাক কিবা চব্জি কাৰ্টুন আনি কিনে ছাইডে ছাইডে দি ল'ব। একো টেনশ্যন নহয়, আপোনালোকৰ আনৰ বাৰীতকৈ আপোনালোকৰ বাৰীখনহে শুৱনি হ'ব। সেইকাৰণে আপোনালোকে জানে আৰু মইনো কি ক'ম, তথাপিতো মই যিটো কৰি আছোঁ সেইটোৱে দেখুৱাইছোঁ আৰু। যদি ভাল লাগিছে মোৰ এনেকুৱা অকণমানি বাৰীখন যদি ভাল লাগে, নিশ্চয় আপোনালোকে মোক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আৰু মই আৰু দেখুৱাই থাকিম আপোনালোকক। এনেকুৱা ভিডিঅ' বহুত দেখুৱাম আৰু মই বহুত কৰি আছোঁ কিবাকিবি, আপোনালোকক দেখুৱাম দেই।